বিজেপি প্ৰাৰ্থীৰ দাদাগিৰি নিৰ্দলীয় প্ৰাৰ্থীক প্ৰাণে মৰাৰ ভাবুকি ৰমেন মদাহীৰ পুনৰ বিতৰ্কত বিজেপি প্ৰাৰ্থী ৰমেন মদাহী ভূমাফিয়াৰ অভিযোগ থকা ৰমেন মদাহীক প্ৰাৰ্থিত্ব প্ৰদান কৰি সমালোচনাৰ সন্মুখীন হৈছে ৰাজ্যিক বিজেপি পিটিচি নিৰ্বাচনত কোকলাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰমেন মদাহী এইজন ৰমেন মদাহীৰ বিৰুদ্ধে আকৌ উত্থাপন হৈছে গুৰুতৰ অভিযোগ কোকলাবাৰীত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ ৰমেন মদাহীৰ বিৰুদ্ধে প্ৰাৰ্থী সঞ্জয় শৰণীয়াৰ লগতে সতীৰ্থকো হেনো হত্যা কৰিব ৰমেন মদাহীয়ে সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক অভিযোগ সঞ্জয় শৰণীয়াৰ ৰমেন মদাহী যদি পৰাজিত হয় তেন্তে প্ৰাণে মাৰিব সঞ্জয় শৰণীয়া মানে কি হ'ল এখন মিটিঙত মোৰ এজন বন্ধুৰ ঘৰত গৈ কিনে আমাৰ বিজেপি প্ৰাৰ্থী ৰমেন মদাহীয়ে তেওঁ মানে কৈছে কি যদি মই উঠাই নলাও আপোনাৰ এই নমিনেশ্যনটো তেতিয়াহ'লে ভামুকি মাৰাৰ হুমকি দিছে আৰু মোক এই ক্ষেত্ৰত ক'ব যাওঁ আজি গণতন্ত্ৰত যদি এনেকুৱা চলে আৰু বিজেপি চৰকাৰ থাকে তেওঁলোকে যি তেনেকুৱা এটা কৰ্ম কৰিব ওলাইছে আমাৰ কি ৰাইট নাই নেকি এটা ইলেকশ্যন খেলাৰ চাওক ভাবি চাওক আপোনালোকে ৰাইজে ভাবক এই কথাটো যদি মোক দিব আজি আৰু অনুবাদ দিব কি তেওঁলোকেহে অকল মানে খেলিবৰ কাৰণে ইয়াত সুবিধাটো আছে নেকি যদিহে মোৰ কিবা হয় তেন্তে দায়ী হ'ব বিজেপি এই মন্তব্য অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থী সঞ্জয় শৰণীয়াৰ প্ৰাৰ্থীজনৰ বিস্ফোৰক অভিযোগে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে কোকলাবাৰী সমষ্টিত মানে কি এনেকুৱা যদি তেওঁ হাৰিলে মানে কি আমাৰ যিজন বন্ধু আছে মোৰ তেওঁক মানে কি আৰু মোক মাৰিব তেওঁ হাৰিলে আৰু তেওঁ এটা কথা কৈছে বোলে GSP SP লগাই কিনে তাৰমানে আমাক উঠাই নি কিনে 5 বছৰলৈকে কাৰাদণ্ড দিব জেল দিব ফৰ্চ কেছত ফাঁচাই কিনে আমাক জেল দিয়ে আৰু এই কথা পৰ্যন্ত কৈছে তেখেতে তেওঁ যিহেতু এটা ভাবুকি দিছে খাটাৰ এতিয়া নিজৰ সম্পূৰ্ণ তাৰমানে প্ৰমাণিত হৈ গৈছে কিন্তু তেওঁৰ মনত তেওঁ হাৰিব এই ইলেকশ্যনত যদিহে অভিযোগ সত্য হয় তেন্তে সততে নীতি আদৰ্শৰ কথা কোৱা ৰাজ্যিক বিজেপিয়ে কিবা ব্যৱস্থা ল'বনে ৰমেন মদাহীৰ বিৰুদ্ধে নে বিজেপিৰ প্ৰাৰ্থী হোৱাৰ বাবে সাত খুন মাফ হ'ব ৰমেন মদাহীৰ সেয়া হ'ব লক্ষণীয় মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ বিজেপি প্ৰাৰ্থীৰ দাদাগিৰি নিৰ্দলীয় প্ৰাৰ্থীক প্ৰাণে মৰাৰ ভাবুকি ৰমেন মদাহীৰ পুনৰ বিতৰ্কত বিজেপি প্ৰাৰ্থী ৰমেন মদাহী ভূমাফিয়াৰ অভিযোগ থকা ৰমেন মদাহীক প্ৰাৰ্থিত্ব প্ৰদান কৰি সমালোচনাৰ সন্মুখীন হৈছে ৰাজ্যিক বিজেপি পিটিচি নিৰ্বাচনত কোকলাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰমেন মদাহী এইজন ৰমেন মদাহীৰ বিৰুদ্ধে আকৌ উত্থাপন হৈছে গুৰুতৰ অভিযোগ কোকলাবাৰীত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ ৰমেন মদাহীৰ বিৰুদ্ধে প্ৰাৰ্থী সঞ্জয় শৰণীয়াৰ লগতে সতীৰ্থকো হেনো হত্যা কৰিব ৰমেন মদাহীয়ে সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক অভিযোগ সঞ্জয় শৰণীয়াৰ ৰমেন মদাহী যদি পৰাজিত হয় তেন্তে প্ৰাণে মাৰিব সঞ্জয় শৰণীয়া মানে কি হ'ল এখন মিটিঙত মোৰ এজন বন্ধুৰ ঘৰত গৈ কিনে আমাৰ বিজেপি প্ৰাৰ্থী ৰমেন মদাহীয়ে তেওঁ মানে কৈছে কি যদি মই উঠাই নলাও আপোনাৰ এই নমিনেশ্যনটো তেতিয়াহ'লে ভামুকি মাৰাৰ হুমকি দিছে আৰু মোক এই ক্ষেত্ৰত ক'ব যাওঁ আজি গণতন্ত্ৰত যদি এনেকুৱা চলে আৰু বিজেপি চৰকাৰ থাকে তেওঁলোকে যি তেনেকুৱা এটা কৰ্ম কৰিব ওলাইছে আমাৰ কি ৰাইট নাই নেকি এটা ইলেকশ্যন খেলাৰ চাওক ভাবি চাওক আপোনালোকে ৰাইজে ভাবক এই কথাটো যদি মোক দিব আজি আৰু অনুবাদ দিব কি তেওঁলোকেহে অকল মানে খেলিবৰ কাৰণে ইয়াত সুবিধাটো আছে নেকি যদিহে মোৰ কিবা হয় তেন্তে দায়ী হ'ব বিজেপি এই মন্তব্য অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থী সঞ্জয় শৰণীয়াৰ প্ৰাৰ্থীজনৰ বিস্ফোৰক অভিযোগে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে কোকলাবাৰী সমষ্টিত মানে কি এনেকুৱা যদি তেওঁ হাৰিলে মানে কি আমাৰ যিজন বন্ধু আছে মোৰ তেওঁক মানে কি আৰু মোক মাৰিব তেওঁ হাৰিলে আৰু তেওঁ এটা কথা কৈছে বোলে GSP SP লগাই কিনে তাৰমানে আমাক উঠাই নি কিনে 5 বছৰলৈকে কাৰাদণ্ড দিব জেল দিব ফৰ্চ কেছত ফাঁচাই কিনে আমাক জেল দিয়ে আৰু এই কথা পৰ্যন্ত কৈছে তেখেতে তেওঁ যিহেতু এটা ভাবুকি দিছে খাটাৰ এতিয়া নিজৰ সম্পূৰ্ণ তাৰমানে প্ৰমাণিত হৈ গৈছে কিন্তু তেওঁৰ মনত তেওঁ হাৰিব এই ইলেকশ্যনত যদিহে অভিযোগ সত্য হয় তেন্তে সততে নীতি আদৰ্শৰ কথা কোৱা ৰাজ্যিক বিজেপিয়ে কিবা ব্যৱস্থা ল'বনে ৰমেন মদাহীৰ বিৰুদ্ধে
নে বিজেপিৰ প্ৰাৰ্থী হোৱাৰ বাবে সাত খুন মাফ হ'ব ৰমেন মদাহীৰ সেয়া হ'ব লক্ষণীয় মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ